আসসালামু আলাইকুম এভৰিৱান হোপ সকলোৱে ভালে আছে। আজি মই মোৰ ভিডিঅ'ছ যিবিলাক এলবামত আছে মই এইবোৰ চাই আছিলোঁ। চাই থাকোঁতে মই এইকেইটা ক্লিপছ দেখা পালোঁ আৰু মোৰ হঠাৎকৈ মনত পৰিল মই মোৰ পিকনিকত যোৱাৰ এটাও ভিডিঅ' আপলোড কৰা হোৱা নাছিলে। ক্লিপছ বহুতকেইটা লৈ থৈ দিছোঁ, এনেকৈ জেগাটোলৈ যোৱা ৰাস্তাৰ ভিডিঅ'ছ, তাতে ভিডিঅ'ছ বহুত কৰি থৈ দিছোঁ, কিন্তু এডিট কৰি মই আপলোড কৰাহে হোৱা নাই। নিয়াৰলি 1 মান্থে পাৰ হৈ যাব মোৰ। জানুৱাৰী 4 তাৰিখে মই উকিয়ামলৈ গৈছিলোঁ পিকনিক, বহুত বছৰৰ পাছত, আৰু গৈ সঁচাকৈ ভাল লাগিলে। পিকনিকত জেগাটো বহুত ধুনীয়া, ৰাস্তাটো ইমান ধুনীয়া। কিছু জেগা পথাৰৰ মাজেৰে অহাৰ নিচিনা আৰু কিছু জেগা এনেকৈ গাঁৱৰ মাজেৰে অহাৰ নিচিনা, মানে গাঁও টাইপ এটা ফিল এটা লাগে। কিন্তু গৈ 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 ভিতৰ পিনে ইমান ধুনীয়া এটা পিকনিক স্পট আছে, ধৰিবকৈ নোৱাৰি। ধুনীয়াকৈ মই জেগাটোলৈ যাই থাকোঁতে ৰাস্তাৰ পৰাই মানে বহুত খুচ হৈ গৈছিলোঁ, কাৰণ মোৰ বহুত ভাল লাগিছিলে। আহি পিনে পিকনিক স্পটত আমি যেতিয়া সোমালোঁ মই অকণমান ডিছএপইণ্টেড হৈ গৈছিলোঁ, ভাবি পিনে যে স্পটটোতচোন একোৱেই নাই। মানে চবেই এনেকুৱা জেগাতে খাইছে চবে পিকনিক। জেগাবোৰ মানে এনেকুৱা হৈছে যে গছৰ মাজত, মানে বহুত গছ আছে আৰু তাৰ মাজত কোনোবা মানে পিকনিক পাৰ্টিছবিলাক আহি পিনে পিকনিক খাই আছে। কিন্তু ইয়াৰ অকণমান আগত গৈ কেনে ইয়াতে মানে ইয়াৰে যোনটো বিউটি হয় অকণমান আগত গৈ পিনে পায়। আমি যিখিনি জেগাত আমি আমাৰ খোৱাৰ যোগাৰ কৰিছিলোঁ, মানে যিখিনি জেগা আমি লৈছিলোঁ তাৰ পৰা অকণমান খোজকাঢ়ি আগলৈ যাব লাগে, আৰু সেই আগলৈ যোৱাত আমি এখন এনেকুৱা ধুনীয়া মাৰ্কেট পাওঁ। মাৰ্কেট মানে আই থিংক পিকনিক স্পট হিচাপে আজিকালি এইবিলাক ডেভেলপ হৈ গৈছে বহুত। আগতে চাগে এইবিলাক নাছিলে, কিন্তু আজিকালি মানে দোকান বজাৰ বহুত হৈ গৈছে। ইয়াতে মেলাৰ নিচিনাই হৈছে, ৰাস মেলা তেনেকুৱা দোকান বহে, তেনেকুৱাই দোকান আছে। ইয়াতে খোৱা বস্তু, বেলেগ বস্তু, খেলা বস্তু বহুত আছে। আৰু ইয়াতে 3খন ব্ৰিজ আছে, এনেকৈ বেম্বু ব্ৰিজ, ইয়াত দেখিছে আপোনালোকে। এই বেম্বু ব্ৰিজকেইখন পাৰ হৈ আমি সিপাৰে যাব পাৰোঁ, কাৰণ ইয়াতে এটা ধুনীয়া নিজৰা আছে। নিজৰা মানে এইটো নদীয়ে হৈ গৈ যাই পিনে বহুত আঁতৰত এটা ডাঙৰ চাই ৱাটাৰফল আছে বোলে শুনিছোঁ। মই গৈ নাপালোঁ, মানে তালৈ যাবলৈ মোৰ ভয় লাগিলে, পানী মই বহুত ভয় কৰোঁ। কিন্তু সেইটো ৱাটাৰফলৰ পানীটোৱে ইয়ালৈকে আহে, আৰু তাৰ কাৰণে ইয়াতে আমি পাৰ হৈ যাব পৰাকৈ এয়া দিছে, দলং দি পিনে দিছে। এইখিনি দেখিছেনে? এইকেইটা কোনে ভাল পায় বাৰু কওকচোন? মই বহুত ভাল পাওঁ। ইমান ধুনীয়াকৈ বতাহত উৰি থাকে ন, মই এতিয়াও বাচ্চা হৈ থকাৰ নিচিনা লাগে নিজকে। যি কি নহওক, আগুৱাই গৈ পিনে মই ভিউটো আৰু অকণ ক্ল'জ লুক এটা ল'ব চেষ্টা কৰিলোঁ। ভিউটো একচুৱেলি মই তলৰ পিনে চায়ে দেখিলোঁ, ৰিয়েল বিউটিটো ওচৰত গৈ পিনে আছে। মই পানী বহুত ভাল পাওঁ, ভয় কৰোঁ, কাৰণ মোৰ অকণ ডেঞ্জাৰ আছে মোৰ কাৰণে পানীটো। আগুৱাই গৈ পিনে দেখিলোঁ এনেকৈ ইফালে আছে দোকান বজাৰ, আৰু এনেকৈ তললৈ নামি গৈ পিনে ধুনীয়াকৈ মানে পানীখিনি ওচৰলৈ যাব পাৰি। ইয়াত ব'টিঙো আছে, ব'টিং কৰিব পাৰি, আৰু এই ব'টছ লৈ পিনে যিটো দূৰৰ ৱাটাৰফল আছে সেই ৱাটাৰফলটো দেখুৱাবলৈ ইহঁতে লৈ যায়। কিন্তু এটা কথা হৈছে, ইয়াত আমি পাৰ হৈ এই দলংকেইখন পাৰ হৈ যাবলগীয়া হ'লেই 20 টকা এটা টিকেট দি পিনে যাবলগীয়া হয়, যিটো অনলাইন নহয়। সেইখিনি জেগাত একেবাৰে আমাৰ নেটৱৰ্ক নাছিলে, আমাৰ বাছৰ কোনো এজন মানুহৰ নেটৱৰ্ক নাছিলে। যি গৈছে কেছ দি পিনে গৈছে, আৰু আমাৰ হাতত কেছ নাছিলে। দেৰফৰ আমি এনেকৈ ৰখি চাই আছিলোঁ। এট লাষ্ট আমাৰ বাছৰে এজন ফ্ৰেণ্ড, বেলেগ এজন মানুহৰ পৰা আমি কেছ লৈ পিনে তেনেকৈ আমি পাৰ কৰি এইটো পাৰ্কলৈ আহিলোঁ। এইটো একচুৱেলি পাৰ্ক নহয়, এইটো ইহঁতে নিজৰ ইপাৰে যোনখিনি মাটি আছে তাত ইহঁতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি পিনে ডেক'ৰেট কৰি থৈ দিছে, আৰু বায়ে এনেকৈ অকণমান ৰিলচ চিলচ বনালে, ধুনীয়া সজাইছে। আৰু মই পানী বুলিলে মানে নোযোৱাকৈ থাকিব নোৱাৰোঁ ওচৰত। বেছি দলৈ যোৱাটো মোৰ কাৰণে বেয়া বাৰু, কিন্তু মই ওচৰত যাওঁ যিমানখিনি পাৰোঁ মই, কাৰণ পানী বহুত ভাল পাওঁ, মই বহুত বেছি ভাল পাওঁ। আমি তাত খেলিলোঁ, পানীখিনি ইমান ধুনীয়া চাফা আৰু ইমান ধুনীয়া লাগিছে ন, মই ইয়াৰ পৰা মানে আহিব মন নাছিলে। নিয়াৰলি আধা ঘণ্টাতছে ওপৰত মই তাতেই আছিলোঁ চাগে। মোৰ ভাগিন মোক ইমানেই বেয়া পায়, বেলেগ দিনা মোক মাতিব নোখোজে, মোৰ ওচৰত আহিব নোখোজে, কিন্তু সেইদিনা সি পানী পাই পিনে সি পাহৰি গৈছে যে সি মোৰ লগতে খেলি আছিলে। আৰু এনেকৈ মই অকণমান নিজকে অকণ পানীৰ লগত টাইম দিলোঁ, নিজে অকণমান পানীৰ লগত খেলিলোঁ। বেছি আগলৈ নাই যোৱা বাৰু, দ পিনে নাই যোৱা, ওচৰতে অকণমান খেলিছোঁ। কাৰণ পানী হ'লে মই কিবা এটা চকুন পাই যাওঁ, এনেকুৱা নিজৰা ঝৰ্ণাৰ পানী দিয়ে বহুত ভাল লাগে। আৰু এইখিনি বালি মাটিখিনি আছিলে, তো ইয়াত আহি পিনে মই চেণ্ডেলটো পিন্ধিছোঁ, আৰু ইমান ধুনীয়াকৈ বিচৱালা ফিল আহিছে। কিন্তু মই আজিলৈ বিচ যাই পোৱা নাই, বাট ষ্টিল বিচৱালা ফিল আহিছে। আৰু এই আমাৰ অকণমান ডিয়াৰ জিন্দগীৰ পৰা এটা মানে কি কয়, এটা হেপিনেছৰ ৰাস্তা এটা লৈছোঁ। ডিয়াৰ জিন্দগীত যেনেকৈ কাবাডী কৈ পানীৰ ওচৰলৈ যায়, ময়ো সেইদিনাখন এইটো খেল খেলিছিলোঁ, কাবাডী কৰি পানীৰ ওচৰলৈ গৈছিলোঁ, আৰু পানী অহাৰ পাছত মোৰ ভৰিত চুই দিছে। তেনেকৈ অলপমান খেলি ধূলি পিনে তাৰ পৰা ওলাই আহিলোঁ। আৰু ওলাই অহাৰ পাছত
আৰু অকণমান দেৰিকৈ ইয়াৰ পৰা গুচি আহি আমাৰ পিকনিক স্পট যোনটোত আমি খানা ৰেডি কৰিছিলোঁ তালৈ গ'লোঁ। দিনটো খুবেই ভাল লাগিলে। ইয়াত কোনোবা ফটোজ উঠি আছিলে, ইয়াৰ ড্ৰেছ লৈ পিনে ফটো উঠিব পাৰি। খুব এনজয় কৰিলোঁ। মই খোৱা জেগাত ভিডিঅ' কৰিব পাহৰিলোঁ, মানে আমি যিটো জেগাত আমি বহিছিলোঁ সেইখিনি টাইমত মই খুব ভাগৰি থাকিলোঁ। ইফাল সিফালকৈ গৈ পিনে ঘূৰি আহি মোৰ ইচ্ছা নগ'ল, তো মই কেপচাৰ নকৰিলোঁ। যি কি নহওক বহুত ধুনীয়া আছিলে প্লেচটো। আপোনালোকেও ভিজিট কৰিব যদি আজিলৈ উকিয়াম পিকনিক স্পটত আপোনালোকে যোৱা নাই, নেক্সট টাইম নিশ্চয় তালৈ যাব। স্পটটো সঁচাকৈ ধুনীয়া, আৰু তাৰ ৱাটাৰফলটো চাব গ'লে মেবি মোৰ আৰু ভাল লাগিলহেঁতেন, বাট মই ভয় কৰোঁ, ব'টত যাব ভয় কৰোঁ। তো আজিলৈ বাই বাই, ইমানেই আছিলে। আকৌ লগ পাম।